নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। শীঘ্ৰেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিৰ পাছতে এইবাৰ উত্তৰাখণ্ডত এক পৰিস্থিতিৰ সূচনা হৈছে। প্ৰেম বিবাহ সকলোতে আহি গৈছে নতুন নিয়ম। বিয়া নকৰাকৈ একেলগে থকাত আহি গৈছে বাধা, আহি গৈছে কঠোৰ নিয়ম নামানিলেই হ'ব পাৰে 3 মাহৰ কাৰাবাস আৰু 25,000 টকাৰ জৰিমনা। উত্তৰাখণ্ডত ইউচিচি কাৰ্যকৰী হোৱাৰ পাছতে এতিয়া সলনি হৈ গ'ল বহুকেইটা নিয়ম। ইয়াৰ ভিতৰত লিভ ইন সম্পৰ্ক অন্যতম। নিয়ম আহি গ'ল লিভ ইন সম্পৰ্কৰ বাবে। ইউনিফৰ্ম চিভিল কোড চমুকৈ ইউচিচি কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড। শীঘ্ৰেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি, লগে লগে প্ৰযোজ্য হ'ব অসমতো। এতিয়াৰে পৰা অবিবাহিত দম্পতীসকলক একেলগে থাকিবলৈ লাগিব আইনী অনুমতি। এতিয়াৰে পৰা অবিবাহিত দম্পতীক একেলগে থাকিবলৈ অনুমতি লাগিব। ইউচিচিৰ অধীনত একেলগে থাকিব বিচৰা দম্পতীসকলে চৰকাৰৰ সৈতে তেওঁলোকৰ সম্পৰ্ক পঞ্জীয়ন কৰিব লাগিব। লিভ ইন পঞ্জীয়নৰ বাবে সকলো নথিপত্ৰ তেওঁলোকে দাখিল কৰিব লাগিব। আধাৰ কাৰ্ড, সম্পৰ্কৰ তথ্য, বাসস্থানৰ প্ৰমাণ পত্ৰৰ লগতে ভাড়াত লোৱা ঘৰৰ মালিকৰ বিষয়ে সম্পূৰ্ণ তথ্য লাগিব। পৰৱৰ্তী খবৰটো হৈছে 10 বছৰ আগুৱাই গ'ল চীন, বিফল মোদীৰ মেক ইন ইণ্ডিয়া। এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া প্ৰকল্পটো ভাল আছিল, তেওঁ চেষ্টা কৰিছিল কিন্তু কাৰ্যকৰী কৰাত ব্যৰ্থ হ'ল। ভাৰতে নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছে, সেয়েহে বজাৰখন চীনৰ হাতলৈ গৈছে। সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনাৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি, বৈদেশিক পৰিক্ৰমা, সীমান্ত সমস্যা, সামাজিক আৰু ৰাজনৈতিক বিষয়কে ধৰি বিভিন্ন বিষয়ত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে লাডাখত চীনৰ আগ্ৰাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা দাবী দেশৰ সেনাৰ বক্তব্যৰ সৈতে মিল নাই। দুয়োপক্ষৰ দাবী পৰস্পৰ বিৰোধী। প্ৰধানমন্ত্ৰীয়ে সকলোৰে সন্মুখত কৈয়ে আছে যে চীনৰ কোনো আগ্ৰাসন হোৱা নাই, আনহাতে ভাৰতীয় সেনাই কৈয়ে থাকে যে চীনে আমাৰ 4,000 বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে। ৰাহুল গান্ধীৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষ ওম বিৰলাই কয় যে আপুনি যি কৈছে তাৰ প্ৰমাণ সদনত দেখুৱাব লাগিব। ভাষণৰ আৰম্ভণিতে ৰায়ে বৰেলীৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সমগ্ৰ ভাষণ শুনিছো। যোৱা কেইবছৰমানৰ পৰা তেওঁ একেই কথাই বাৰে বাৰে কৈ আহিছে, আমি এইটো কৰিলো, আমি সেইটো কৰিলো। যিকোনো দেশ উৎপাদন আৰু ব্যৱহাৰৰ ওপৰত চলি থাকে, কিন্তু এই দেশৰ ৰিলায়েন্স, আদানী, টাটা, মহিন্দ্ৰা কোম্পানীসমূহৰ বৃদ্ধিৰ পিছতো দেশত সামগ্ৰিক উন্নতি হোৱা নাই। আচলতে আমি দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছো। ইয়াৰ দ্বাৰা চীন লাভৱান হৈছে। আমি চীনা ফোন ব্যৱহাৰ কৰোঁ, বাংলাদেশী কাপোৰ পিন্ধো। ৰাহুল গান্ধীয়ে লগতে কয় যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ পৰা কমেও 10 বছৰ আগবাঢ়ি গৈছে চীন। আন এটা খবৰ হৈছে কালি সৰস্বতী পূজাৰ দিনাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। সৰস্বতী পূজাৰ দিনাই বঙাইগাঁৱত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে চাইকেল আৰোহী। আহত পতি পত্নী নখাত আলী আৰু নিমুৰা খাতুন নামৰ 2গৰাকীকৈ লোক। সংকটজনক অৱস্থাত 2গৰাকীকে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। শাকিল আহমেদ নামৰ বাইক আৰোহীয়ে খুন্দাইছিল 2গৰাকীকৈ লোকক। আজি পুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মুছলমানলৈ ভাল খবৰ, কিয়নো পবিত্ৰ শবে বাৰাতৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে। ৰাজ্যৰ লাখ লাখ মুছলমানলৈ এটা ভাল খবৰ, এটা জৰুৰী খবৰ, কিয়নো ঘোষণা কৰা হৈছে পবিত্ৰ শবে বৰাতৰ দিন যেতিয়া পালন কৰা হ'ব। পবিত্ৰ শবে বৰাত ঘোষণা কৰিছে ইতিমধ্যে কেন্দ্ৰীয় হিলাল কমিটিয়ে। কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিছে শবে বৰাতৰ তাৰিখ
13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ ৰাতি পালন কৰা হ'ব পবিত্ৰ শবে বৰাত। হিলাল কমিটি অসমেৰ ৰাইজক জনায় পবিত্ৰ শবে বৰাতৰ শুভেচ্ছা। ৰাজ্যৰ লাখ লাখ মুছলমানলৈ এটা জৰুৰী ঘোষণা। আন এটা খবৰ হৈছে অসম সাহিত্য সভাত হিন্দু মুছলমান। এবাৰ আমচুৰ বিস্ফোৰক অভিযোগ। অসম সাহিত্য সভাক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমচুৱে। অসম সাহিত্য সভাই ধৰ্মীয় মেৰুকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। 1,30,00,000 মুছলমানৰ কোনো বুদ্ধিজীৱীকে আমন্ত্ৰণ নকৰিলে। অসম সাহিত্য সভাত অৱদান আছে সংখ্যালঘু লোকৰ। ভাষা সাহিত্য জীয়াই ৰক্ষাৰ স্বাৰ্থত সংখ্যালঘু সমাজে সংগ্ৰাম অব্যাহত ৰাখিছে। দিছপুৰৰ নিৰ্দেশতে এই অধিৱেশন হৈ থকা যেন লাগিছে। সাম্প্ৰদায়িক মনোভাৱ লৈ কিয় পাতিছে সাহিত্য সভা? কি অপৰাধ কৰিছে অসমৰ 1,30,00,000 সংখ্যালঘুৱে? হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক নীতি লৈছে সাহিত্য সভাই। অসম সাহিত্য সভাক লৈ এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমচুৱে। পৰৱৰ্তী ব্ৰেকিং নিউজ। চিন্তা বাঢ়িছে এইবাৰ আমেৰিকা ইজৰাইলৰ এণ্টি-শ্বিপ ক্ৰুজ মিছাইলৰ পৰীক্ষা এইবাৰ ইৰাণৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পাছতে কঁপনি উঠিছে এইবাৰ ইজৰাইলত। আমেৰিকা ইজৰাইলক প্ৰত্যাহ্বান জনাই ইৰাণৰ এণ্টি-শ্বিপ ক্ৰুজ মিছাইল পৰীক্ষা। ইৰাণে পৰীক্ষা কৰে 1000 কিলোমিটাৰ ৰেঞ্জৰ এণ্টি-শ্বিপ ক্ৰুজ মিছাইল। এই পৰীক্ষাই উদ্বিগ্ন কৰিছে আমেৰিকাক। শংকিত পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰত থকা আমেৰিকাৰ নৌবাহিনী এই ক্ষেপণাস্ত্ৰ চলাব পাৰিব ইৰাণী সেনাই। এই মিছাইল পৰীক্ষাই ইজৰাইল ইৰাণৰ যুদ্ধত যোগাব পাৰে ইন্ধন। ইৰাণৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পাছতে কঁপনি উঠিছে এইবাৰ ইজৰাইলত। আমেৰিকা ইজৰাইলক প্ৰত্যাহ্বান জনাই ইৰাণৰ এণ্টি-শ্বিপ ক্ৰুজ মিছাইল পৰীক্ষা। আন এটা ব্ৰেকিং নিউজ হৈছে মুকলি কৰা হ'ল 10ম আৰু দ্বাদশ শ্ৰেণীৰ এডমিট কাৰ্ড। ইতিমধ্যে মুকলি কৰিছে ৱেবছাইট। মুকলি কৰা হ'ল 10ম আৰু দ্বাদশ শ্ৰেণীৰ এডমিট কাৰ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ, ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো কালি কিছু সময়ৰ পূৰ্বেই মুকলি কৰে এডমিট কাৰ্ডসমূহ। ইতিমধ্যে মুকলি কৰিছে ৱেবছাইটটো আপোনালোকে ভালদৰে জানি লওক। cbsc.gov.in cbsc.gov.in এই ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। 15 ফেব্ৰুৱাৰীৰ পৰা যিহেতু 18 মাৰ্চলৈ অনুষ্ঠিত হ'ব 10ম শ্ৰেণীৰ পৰীক্ষা আৰু 4 এপ্ৰিললৈ চলিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। এবাৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ CBSCৰ সৰ্বমুঠ 44 লাখ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব পৰীক্ষা। 8,000 বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব পৰীক্ষাত। আৰু তাৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে ৱেবছাইট। ডাউনলোড কৰিব পাৰিব এই বিশেষ ৱেবছাইটটোৰ জৰিয়তে এডমিট কাৰ্ড। cbsc.gov.in এই ৱেবছাইট যোগে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। আন এটা খবৰ হৈছে বিখ্যাত ক্ৰিকেট বিশ্লেষক তথা সাংবাদিক দেৱ চৌধুৰীৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিখ্যাত ক্ৰিকেট বিশ্লেষক তথা সাংবাদিক দেৱ চৌধুৰী ইছলাম ধৰ্ম নিজ ইচ্ছা অনুসৰি গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। আৰবী ভাষা পঢ়িব নোৱাৰিলেও মই বাংলা ভাষাৰ কোৰাণ কিনিছো বুলি মন্তব্য কৰিছে ইতিমধ্যে বিখ্যাত ক্ৰিকেটাৰ বিশ্লেষক তথা সাংবাদিক দেৱ চৌধুৰীয়ে। আৰবী ভাষা পঢ়িব নোৱাৰিলেও মই বাংলা ভাষাৰ কোৰাণ কিনিছো বুলি তেওঁ মন্তব্য কৰিছে। শুকুৰবাৰে জুমাৰ নামাজৰ পিছতে কলিমা পঢ়ি গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ঢাকাৰ দাৰুছালাম শ্বাহী মছজিদত নামাজৰ অন্তত গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ঢাকাৰ এইগৰাকী ক্ৰিকেট বিশ্লেষক তথা সাংবাদিক আছিল দেৱ আৰু অৱশেষত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে UPA NDA দুয়োখন চৰকাৰেই চাকৰি সৃষ্টিত ব্যৰ্থ হৈছে। এই অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। দেশত পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰ আৰু এতিয়া BJP নেতৃত্বাধীন NDA চৰকাৰে যুৱ সমাজে সন্মুখীন হোৱা চাকৰিৰ সমস্যা সমাধান কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলৰ
নেতা ৰাহুল গান্ধীয়ে সংসদৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰপতি দিয়া অভিভাষণৰ প্ৰত্যুত্তৰ কয় যে চাকৰিৰ বিষয়ত ভাৰতৰ যুৱ সমাজ এতিয়ালৈকে কোনো স্পষ্ট উত্তৰ দিয়া নাই। দেশত পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰ আৰু এতিয়া বিজেপি নেতৃত্বাধীন NDA চৰকাৰে যুৱ সমাজে সন্মুখীন হোৱা চাকৰিৰ সমস্যা সমাধান কৰিব পৰা নাই। সংসদৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিনত ৰাহুল গান্ধীয়ে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ আগৰ ভাষণবোৰৰ দৰে আছিল। দেশৰ ভৱিষ্যত যুৱ প্ৰজন্ম পুৰুষ মহিলাৰ হাতত নিৰ্ধাৰিত হ'ব। গতিকে যুৱ সমাজৰ লক্ষ্য কৰিয়েই সকলো কথা কোৱা উচিত। লগতে ৰাহুল গান্ধীয়ে কয় যে দেশৰ অৰ্থনীতি আগবাঢ়িছে যদিও নিবনুৱা সমস্যা এতিয়াও সমাধান হোৱা নাই। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মেক ইন ইণ্ডিয়া প্ৰকল্পৰ কথা উল্লেখ কৰি কয় যে এই প্ৰকল্পৰ ধাৰণা ভাল আছিল যদিও ইয়াৰ ফলাফল সন্তোষজনক নহয়।